যে ব্ৰিজৰ ওপৰত যেনেধৰণে অসমৰ ৰাইজে উজনি বা বিভিন্ন ঠাইলৈ যাবৰ কাৰণে ৰ'দে বৰষুণে ৰৈ থাকে অন্ততঃ সেই সমস্যাটো আজি দূৰ হ'ব তেখেতসকলে ইয়াতে খন্তেক বহিব পাৰিব ইয়াত তেখেতসকলৰ সেই গন্তব্য স্থানলৈ যাবৰ বাছখনৰ ইয়াতে আমাৰ এনেকৈ ধৰণে এয়াৰপৰ্টত গৈ যেনেকৈ ধৰণে ইয়াতে পাবহি কিমান সময়ত পাবহি এনেকুৱা ধৰণৰ সকলো ইয়াতে আপোনালোকে ইয়াতে দেখিবলৈ পাব খোৱা লোৱা ব্যৱস্থাও থাকিব ইয়াতে সুন্দৰকৈ জিৰণি লোৱাৰ এটা অন্ততঃ এটা স্থান আপোনালোকে পাব আৰু এই সকলোৰে কাৰণে আজি মই ভাবোঁ এই বিভাগটোৰ যি সেৱা কৰিবলৈ আগবাঢ়ি গৈ আছে তাৰ এটা নতুনত্ব কঢ়িয়াই আনিব আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি হেঁপাহ আছে এই বিভাগটো উজ্বলাই তোলাৰ তাৰ এক অংশ ইয়াৰ লগতে সমগ্ৰ অসমত আমি যিবিলাক ইতিমধ্যে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে নিৰ্মাণ কৰি আছোঁ সেইখিনিও আমি খুব সোনকালে আমি ৰাইজৰ কাৰণে উৎসৰ্গ কৰিবলৈ আমি বিভাগ সাজু আছোঁ আৰু ইতিমধ্যে আমাৰ বৰ্তমান যি ছেফটি উইক চলি আছে বা দুৰ্ঘটনামুক্ত এখন অসমৰ ক্ষেত্ৰত আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে যেনেধৰণে দিনে ৰাতিয়ে কষ্ট কৰিছে তাৰ ফলত যথেষ্টখিনি যোৱা বছৰতকৈ আমি এনেকুৱা ফেটেলিটি ৰেটটো কমিছে আমি জানো আজি তাৰিখলৈকে যোৱা বছৰটোত আমাৰ ৩,১৫৩টা কেছ আছিল কিন্তু আজি তাৰিখত এই ২৪ৰ শেষৰ দিনটোলৈকে ২,৭৭৪ কেছ আমাৰ হাতলৈ তথ্য আহিছে গতিকেলৈ কিমানখিনি কমি গৈছে আপোনালোকে নিশ্চয় জানে এইটো সম্ভৱ হৈ উঠিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেনেধৰণে ৰাইজলৈ আহ্বান জনাইছিলে কোনোৱে যাতে মদ খাই ড্ৰাইভ নকৰে তেওঁলোকে আমাৰ ট্ৰান্সপৰ্ট ৰুলটো মানি চলে এইখিনি আহ্বান সঁহাৰি জনাইছে আৰু আমি যোৱাকালিও আমি দেখিছোঁ আমি কিমান চেকিং হৈছে আমাৰ বিভাগৰ এনফৰ্চমেণ্ট হওক দ্বিতীয় বা আমাৰ পুলিচ প্ৰশাসনৰ ক্ষেত্ৰত এক্সাইজ ডিপাৰ্টমেণ্টে লগ লাগি এইখিনি ক্ষেত্ৰত তেওঁলোকক খুব আনন্দৰে এইখিনি কাৰ্যসূচী সফল হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এপাহ গোলাপ ফুল এটি চকলেটেৰে আমি সেইসকল ড্ৰাইভাৰক আমি আন্তৰিকতাৰে আমি তেওঁলোকক সম্বোধনা জনাইছোঁ খুব ভাল পাইছে গতিকে এনেকুৱা এটা পৰিৱেশ অসমলৈ আহক আমি অহা আগন্তুক ২০২৫ বৰ্ষ আনন্দৰ বৰ্ষ হওক সকলোৱে হাঁহি আহক ক'তো যাতে এনেকুৱা দুৰ্ঘটনা নহয় তাৰ কাৰণে আজি তাৰিখৰ পৰা মাহজোৰা যিটো নেশ্যনেল ছেফটি মন্থ হিচাপে ঘোষণা হৈছে আমি তাৰো আজি তাৰিখৰ পৰা আমি বিভাগীয় বিষয়াসকলে ইয়াৰ প্ৰতিও আমি অলপ কঠোৰ হ'ব লাগিব গতিকেলৈ যাতে কোনো ধৰণৰ কাৰো বুকু সোধা নহয় কাৰো ঘৰলৈ যাতে কোনো ধৰণৰ বেয়া খবৰ নাহে হাঁহি ৰুল আহক কানুনৰ ৰুল যাতে নাহে তাৰ কাৰণে আমাৰ বিভাগে যথেষ্টখিনি তৎপৰ হৈছে মই এই চেগতে আটাইকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত এই বিভাগটোৰ যোগেদি জনগণক সেৱা কৰাৰ যি পদক্ষেপ ইয়াত জনগণৰ সহায় মই বিচাৰিছোঁ আৰু আমাৰ সংকল্প ল'ম যাতে দুৰ্ঘটনামুক্ত অসম আৰু আমাৰ যাত্ৰীসকলে সুগম যাত্ৰাৰে তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ যাওক তাকে কামনা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি পুনৰবাৰ তেখেতলৈ শুভেচ্ছা জনালোঁ নতুন বৰ্ষৰ দিনটোৰ আমাৰ কাৰণে উন্নয়নৰ বৰ্ষ হওক হাঁহিৰ বৰ্ষ হওক আৰু আমাৰ যি সংকল্প আছে অসমখন ভাৰতবৰ্ষৰ ভিতৰত ৫খন ৰাজ্যৰ ভিতৰত এখনেই নিয়া তাৰ কাৰণে সকলোৱে কাম কৰিম তাকে সকলোৱে সংকল্প আজি এই দিনটোত ল'ব বুলি আশা ৰাখি মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ জয় অসম জয় হিন্দ নমস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত